গুৱাহাটী মহানগৰীৰ দুখন আগশাৰী ব্যক্তিগত বিদ্যালয় আজিৰ তাৰিখত একাংশ ছাত্ৰ ছাত্ৰীয়ে এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। নিজৰে ক্লাছমেটৰ এআই ব্যৱহাৰ কৰি অশ্লীল ফটো নিৰ্মাণ কৰি তাক কিনা বেচাৰ এটা বৃহৎ বেপাৰ নিজৰ মাজত আৰম্ভ কৰিছে। এই কথা গুৱাহাটী মহানগৰী যিটো সময়ত ইণ্টাৰনেট সকলোৰে হাতে হাতে গৈ পাইছে, যিটো সময়ত এআই ব্যৱহাৰ কৰাৰ কথা আমি সক্ৰিয়ভাৱে আলোচনা কৰি আছো, মাথো ক্লাছ 9, 10, 11, 12ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ মাজত আজিৰ তাৰিখত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে, যেতিয়া এই দুইখন বিদ্যালয়ৰ ভিতৰত এজন দুজন ছাত্ৰই মিলি পালে ক্লাছমেট বা নিজৰ ক্লাছতে পঢ়ি থকা বান্ধৱীৰ ইনষ্টাগ্ৰামত আপলোড দিয়া ফটোজ ডাউনলোড কৰি তাক এআই ব্যৱহাৰ কৰি অশ্লীলতালৈ পৰিণত কৰি তাক 50-100 টকাত সামাজিক মাধ্যমত বিক্ৰী কৰি আছে। এই ঘটনাৰ কথা শুনিলে আপুনিও আচৰিত হ'ব। প্ৰত্যেকজন অভিভাৱকে এই ভিডিঅ'টো চোৱাটো প্ৰয়োজন, কিয়নো এই কথাত এখন বিদ্যালয়ৰ যিমান ভূমিকা থাকে তাতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা এই ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃৰ থাকে। মই অনুৰোধ জনাইছোঁ এই ভিডিঅ'টো যদি আপোনালোকে চাই আছে, যদি ছাত্ৰ ছাত্ৰী হয় নিজৰ পিতৃ মাতৃলৈ প্ৰেৰণ কৰক, আৰু যদি অভিভাৱক হয় এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক, কিয়নো এইখিনি কথা আমি এতিয়াই সমাধান নকৰিলে এই এআই এক বৃহৎ সমস্যাৰ সৃষ্টি কৰিব, যি সমস্যা হয়তো এদিন আমি সমাধান কৰিব নোৱাৰিম। এই ভিডিঅ' শেষলৈকে চাব। নমস্কাৰ, জয় অসম, জয় হিন্দ। মই অভয় ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ তাৰিখত সঁচা এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিবলগীয়া হৈছে যে মোবাইলটো হাতত থকাৰ লগে লগে, ফোনটো স্মাৰ্ট হৈ যোৱাৰ লগে লগে, ইণ্টাৰনেটৰ এক্সেচিবিলিটি সকলোৱে পোৱাৰ লগে লগে আমি তাৰ কি ধৰণে ব্যৱহাৰ কৰি আছোঁ, তাৰ দুৰ্ব্যৱহাৰ কৰি আছোঁ, তাক সঠিকভাৱে ব্যৱহাৰ কৰি আছোঁ। বিশেষকৈ স্কুলত পঢ়ি থকা, বিদ্যালয়ত পঢ়ি থকা এজন ছাত্ৰ, এগৰাকী ছাত্ৰীয়ে কি কাৰণত আৰু কেনেধৰণে নিজৰ মোবাইল ফোনটো ব্যৱহাৰ কৰিছে, সি সঁচা আজিৰ তাৰিখত এটা প্ৰশ্নৰ বিষয় হৈ পৰে। এটা কাৰণ আছে, কিয় 18 বছৰৰ পিছত বা 18 বছৰ পাৰ হ'লেহে এজন ব্যক্তিৰ গণতান্ত্ৰিক অধিকাৰ থাকে ভোটদান কৰিবলৈ। এটা কাৰণ আছে, কিয় এটা বয়সৰ পিছতহে একাংশ যুৱক যুৱতীয়ে বিয়া পাতিব পাৰে, কিন্তু কোনো ধৰণে ইণ্টাৰনেট অথবা মোবাইল ব্যৱহাৰ কৰা এটা বয়স নাথাকে। আজিৰ তাৰিখতো আজিৰ প্ৰজন্ম বা ইয়াৰে পিছৰ আহিবলগীয়া প্ৰজন্মৰ যুৱক যুৱতীৰ মাজত সামাজিক মাধ্যম ব্যৱহাৰ কৰাকে লৈ, ফেচবুক বা মোবাইলটোকে ব্যৱহাৰ কৰাক লৈ যিটো ধৰণৰ ট্ৰেণ্ড চলিছে তাক কোনো নুই কৰিব নোৱাৰে। আৰু সেই কথা আমি এতিয়াও আচলতে ডাঠি ক'ব পাৰোঁ যে 18 বছৰ ওপৰ হ'লেও আজিৰ তাৰিখত 18 বছৰ তলৰ যুৱক যুৱতীয়ে সকলো কথা বুজি পায় আৰু সকলো ধৰণে এই গোটেইবোৰ কথাত এটা আলোচনাত আচলতে অংশগ্ৰহণ কৰে। এই ঘটনা মই এইকাৰণে গুৰুত্বপূৰ্ণ বুলি কৈছোঁ, কিয়নো বিগত কেইটামান দিন ধৰি গুৱাহাটীৰ দুখনকৈ ব্যক্তিগত বিদ্যালয়ত দুটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে, যাৰ কথা সঁচাই আলোচনা কৰাটো প্ৰয়োজনীয় হৈছে। প্ৰথমটো ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ স্থিত দিল্লী পাব্লিক স্কুলত। এজন যুৱকৰ ওপৰত অভিযোগ উত্থাপন কৰা হৈছে যে এই যুৱকজনে নিজৰ ক্লাছতে পঢ়ি থকা, আন ছেকশ্যনত পঢ়ি থকা যুৱতীৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ পৰা গৈ তেওঁলোকৰ আপলোড কৰা ফটোজ ডাউনলোড কৰে আৰু তাৰপিছত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অৰ্থাৎ এআই ব্যৱহাৰ কৰি পালে তাক অশ্লীল ফটোলৈকে পৰিণত কৰি 50-100 টকাত বিক্ৰী কৰি দিয়ে। এই অভিযোগ অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো দিল্লী পাব্লিক স্কুলত পঢ়ি থকা, ক্লাছ 9, 10, 11, 12ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ মাজত ইতিমধ্যে এই কথাই চৰ্চা লাভ কৰিছে। সামাজিক মাধ্যমত বহুকেইজন ছাত্ৰই, বহুকেইগৰাকী ছাত্ৰীয়ে আচলতে লিখিছিল এই কথাত, যাতে DPSৰ স্বত্বাধিকাৰ বা তেওঁলোকৰ অথৰিটিজে ইয়াতে ইণ্টাৰভিন কৰক, ইয়াতে হস্তক্ষেপ কৰি এটা সঠিক সিদ্ধান্ত লওক। যিজন ছাত্ৰই বা যি কেইজন ছাত্ৰ বা ছাত্ৰীয়ে এই ঘটনা সংঘটিত কৰিছে তেওঁলোকৰ ওপৰতো শাস্তি প্ৰদান কৰে আৰু অভিভাৱকক মাতি যাতে এই কথাটো যাতে জনায় তাৰ বাবে দাবী কৰি ছাত্ৰ ছাত্ৰীয়ে সামাজিক মাধ্যমত লিখা আৰম্ভ কৰিল। কিন্তু তাৰ পিছতে আমি খবৰ পালোঁ যে এই ঘটনাক গাত দিবলৈ স্কুল অথৰিটিজৰ ফালৰ পৰা চেষ্টা কৰি আছে। ইতিমধ্যে আমি এই ভিডিঅ'টো হয়তো প্ৰস্তুত কৰালে আমি ইনষ্টাগ্ৰাম বা ফেচবুকত ভিডিঅ' আপলোড কৰিলোঁ, হয়তো সেই ভিডিঅ' ডাউন কৰিবলৈও DPSৰ অথৰিটিৰ ফালৰ পৰা আমাকো কোৱা হ'ব। কিন্তু প্ৰশ্নটো হৈছে এই কথাটো আলোচনা কৰাৰ পৰা বিৰত থকা মূল কাৰণ কি হ'ব পাৰে, কিয়নো ই আজিৰ সমাজৰ, টেকন'লজিকেলি এডভান্স সমাজৰ এটা ডাঙৰ সমস্যা, যাৰ কথা যদি DPSত ঘটনা সংঘটিত হৈছে DPSে নেতৃত্ব দি আৰু আলোচনা কৰিব লাগে। আমাৰ হাতত এটা PDF আহিল। এই PDFত প্ৰায় 60টাতকৈ অধিক পেজ আছে, প্ৰিচাইজলি 64টা পেজ। এই 64টা পেজৰ ভিতৰত কেইবাটাও স্ক্ৰীনশ্বটছ আছে। এজন যুৱকে এটা ভুৱা ইনষ্টাগ্ৰাম ID খুলি ল'লে, নিজৰ ক্লাছতে পঢ়ি থকা যুৱতীৰ ইনষ্টাগ্ৰামত গৈ সেই প্ৰফাইলছ বিচাৰে, সেই প্ৰফাইলছৰ পৰা ফটো ডাউনলোড কৰে, ভিডিঅ' ডাউনলোড কৰে আৰু এআই বিভিন্ন টুলছ আজিৰ তাৰিখত উপলব্ধ হৈ আছে, তাক ব্যৱহাৰ কৰি পালে
তাক অশ্লীল ফটোলৈকে পৰিণত কৰে আৰু সেই ফটোজ আন এজনক ইনষ্টাগ্ৰাম হোৱাটছএপ টেলিগ্ৰাম মাধ্যমেৰে 50-100 টকাত বিক্ৰী কৰে আপুনি কল্পনা কৰক এতিয়া এই ঘটনা হোৱাৰ পিছত আমি যি আমাৰ সূত্ৰৰ পৰা গম পাইছোঁ যিজন যুৱকৰ ওপৰত অভিযোগটো উত্থাপন হৈছে তেওঁ মাত্ৰ 3 দিনৰ কাৰণে ছাছপেণ্ড কৰা তেওঁৰ অভিভাৱকক মাতিলে নে নাই কি ধৰণে আচলতে এনেকুৱা ঘটনাক তেওঁলোকে ৰোধ কৰিব পাৰে তাক লৈ ডিপিএছৰ ফালৰ পৰা ইতিমধ্যে কোনো এখন সাৰ্কুলাৰ বা কোনো এখন নোটিছ জাৰি কৰা হোৱা নাই ইতিমধ্যে বহু ধৰণৰ সংবাদ প্ৰতিষ্ঠানত এই বাতৰিটো পৰিৱেশন কৰা আৰম্ভ কৰিছে আৰু আমাৰ বিশ্বাস এই বাতৰিটো আমি পৰিৱেশন কৰাৰ পিছত ই আৰু উগ্ৰভাৱে আলোচনা হ'ব তেতিয়া হয়তো আমি দেখিম ডিপিএছে এই ঘটনাটোক বন্ধ কৰিব চাব কিন্তু প্ৰশ্নটো হৈছে এই ঘটনাৰ কাৰণে আপোনালোকৰ বদনামী হোৱা নাই ডিপিএছৰ কৰ্তৃপক্ষক জনাব খুজিছোঁ ইয়াতে আপোনালোকে নেতৃত্ব লওক যাতে অসমৰ কোনো এখন বিদ্যালয়তে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় দ্বিতীয়টো ঘটনা সংঘটিত হৈছে সাতগাঁওস্থিত সেন্ট ফ্ৰান্সিছ ডি সেল স্কুলত SFS বুলি যাক আমি কওঁ ইয়াতে কেইবাজনো ছাত্ৰ ছাত্ৰীৰ ওপৰত অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে একেই ধৰণৰ ডিপ ফেক নিৰ্মাণ কৰিছে AI ব্যৱহাৰ কৰি নিজৰ বান্ধৱীৰে ফটোজ তেওঁলোকে AI জেনাৰেটেড কৰি পালে অশ্লীললৈকে পৰিণত কৰি তাক এনেকৈ কিনা বেচাৰ এটা বেপাৰ আৰম্ভ কৰিছে আমি নাভাবো ইয়াত টকাৰ কাৰণে কোনবাই কৰিছে কিন্তু এয়া যি মানসিকতা এয়া সঁচাই ভয়ংকৰ কিন্তু সামাজিক মাধ্যমত কালি আপুনি এগৰাকী মহিলা আপুনি এগৰাকী মাতৃ আপুনি কাৰোবাৰ কন্যা আপুনি কাৰোবাৰ ভগ্নী আপুনি যেতিয়া সামাজিক মাধ্যমত এখন ফটো আপলোড কৰে কোনো এজন দুষ্ট চক্ৰই তাৰ ফটোখন ডাউনলোড কৰি তাক অশ্লীল ফটো বা আনকি ভিডিঅ'লৈকে পৰিণত কৰি দিব পাৰে আৰু সেই সময়ত তেনেকুৱা এখন ফটো যদি সামাজিক মাধ্যমত কিবা কাৰণত ভাইৰেল হৈ যায় আমাৰ এনেও যথেষ্ট সংখ্যক মানুহে ৰিভেৰিফাই নকৰে এটা সঁচা বুলি ভাবি যাব আৰু মিছামিছি এনেকুৱা এটা ঘটনাত এগৰাকী যুৱতীৰ এগৰাকী মহিলাৰ এজন যুৱকৰ এজন ছাত্ৰৰ ভৱিষ্যতলৈ এটা ডাঙৰ প্ৰশ্ন আহিব যেতিয়া তেওঁলোকৰ ব্যক্তিত্বৰ ওপৰত তেওঁলোকৰ চৰিত্ৰৰ ওপৰত এনেকুৱা ধৰণৰ ঘটনাই এটা সন্দেহ বা এটা প্ৰশ্নৰ উত্থাপন কৰি দিব এই ঘটনা আজিৰ তাৰিখত কেইবাজনো অভিভাৱকে উত্থাপন কৰিছে SFSৰ বিশেষকৈ কেইজনমান অভিভাৱক ইতিমধ্যে কেমেৰাৰ সন্মুখত আহি পালে এই ঘটনাৰ কথা কৈছে কি ধৰণে সংঘটিত হৈছে তাক কৈছে আৰু কি ধৰণৰ ঘটনাৰ কথা তেওঁলোকে শুনিছে তাক ব্যাখ্যা কৰিছে এবাৰ আপোনালোকক এজন অভিভাৱকৰ ব্যাখ্যা শুনাব খুজিম কি ধৰণে ঘটনাটো সংঘটিত হৈছে এবাৰ শুনি লওক স্কুল কাম কৰে নেকি স্কুল কাম কৰে নেকি নকৰোঁ কিয় অঁ এখন নিব হা ছোৱালীজনী কৰে অঁ আচ্ছা আচ্ছা নিব কিয় এই আমি কিবা এটা খবৰ ল'ব আহিছিলোঁ কিবা ঘটনা এটা ঘটিছিল কি হয় এই ল'ৰালৈ বোলে কিবা ছোৱালীৰ ফটো চটো ক'ৰ পৰা আহিছে স্কুলত এইবিলাক ল'ব দিয়ে নে নাই হা হা স্কুলত ল'ব দিয়ে নে নাই ইনষ্টাগ্ৰামত এনে হেৰি কৰিছোঁ ইনষ্টাগ্ৰামত ক্লাছ 10ৰ ল'ৰা আছিল নেকি অঁ ক্লাছ 10ৰ ডিপিএছ আৰু SFSৰ মাজত এটা বৃহৎ পাৰ্থক্য আছে পাৰ্থক্য মই কি আছে আপোনালোকক বুজাই আছোঁ এই ঘটনা সংঘটিত হৈছিল প্ৰথমে ডিপিএছত তাৰপিছত ডিপিএছৰ ফালৰ পৰা অফিচিয়েল কোনো নটিফিকেশ্যন দিয়া নাই তাতে পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে অভিযোগ কৰিব খুজিছে যে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছে যদি সামাজিক মাধ্যমত তেওঁলোকে এই বিষয়ে কথা পাতিছে আনকি শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকক এইবোৰ কথা সামাজিক মাধ্যমত আলোচনা কৰিবলৈ মানা কৰিছে মূল কাৰণ ডিপিএছৰ বদনামী হ'ব পাৰে তেওঁলোকে বিচৰা নাই এডমিশ্যনৰ সংখ্যা কমি যাওক তেওঁলোকৰ ৰেপুটেশ্যনত প্ৰশ্ন আহে আনফালে SFSক এই কথাত আপোনালোকে শলাগ ল'ব লাগিব যে ঘটনা হোৱাৰ লগে লগে যেতিয়া ছাত্ৰ ছাত্ৰীয়ে এই অভিযোগ উত্থাপন কৰিলে তেওঁলোকে লগে লগে এখন সাৰ্কুলাৰ ইস্যু কৰিলে এখন নোটিছ ইস্যু কৰি লগে লগে ডিসিপ্লিনাৰী একশ্যন ল'ম বুলি ক'লে প্ৰুভ কৰিম বুলি ক'লে আৰু যি ছাত্ৰ ছাত্ৰী সেইখন স্কুলত পঢ়ি আছে তেওঁলোকে আমাক জনোৱা মতে কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হৈছে আপোনালোকে ছাত্ৰ ছাত্ৰীক কৈছে যে এই কথা তেওঁলোকে উত্থাপন কৰি তেওঁলোকক জনোৱাৰ কাৰণে কৃতজ্ঞতাও জনাইছে আৰু লগতে তেওঁলোকে কৈছে তেওঁলোকে ইয়াৰ বিৰুদ্ধে এটা কঠিন ব্যৱস্থা ল'ব যাতে এনেকুৱা ধৰণৰ ঘটনা বা অপৰাধ সংঘটিত নহয় এয়া গুৱাহাটী মহানগৰীত থকা দুখন ব্যক্তিগত বিদ্যালয়ৰ দুটা স্থিতি আমি ভাবো ডিপিএছে এই ঘটনাটো বন্ধ কৰা বা নিউজটো বন্ধ কৰাৰ জেগাত এই ঘটনাক এড্ৰেছ কৰিব লাগে আৰু এটা সমাধান ওলোৱাত এটা কঠিন একশ্যন লৈ পেলাই এটা উদাহৰণ দাঙি ধৰিব লাগে কিন্তু কথাটো হৈছে ইয়াতে এখন বিদ্যালয়ৰ কেনেকুৱা ধৰণৰ ভূমিকা থাকে বিদ্যালয়ত আচলতে এজন যুৱকে নিজৰ ঘৰত নিজৰ বাসগৃহত এনেকুৱা এটা ঘটনা সংঘটিত কৰাৰ পিছত এখন বিদ্যালয় ইয়াতে কি কৰিব পাৰে কিয়নো এয়া স্কুল আৱাৰ্জত হোৱা নাই স্কুল আৱাৰ্জৰ বাহিৰত হৈছে তেনেকুৱা এটা সময়ত প্ৰশ্ন কিন্তু মূল উত্থাপন কৰিব লাগে আমি এই ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ ওপৰত এই কাৰণে প্ৰশ্ন উত্থাপন কৰিব লাগে কিয়নো আজিকালি আণ্ডাৰ এজ যুৱক যুৱতীৰ মোবাইলত কি আছে পেৰেণ্টছে গম নাপায় সবৰে ৰাইটছ আছে সবৰে লিবাৰ্টি আছে
ভাৰতৰ সংবিধানখন হয়তো 18 বছৰৰ তলৰখিনিয়ে বেছি ভালকৈ পঢ়িছে তেনেকুৱা এটা সময়ত প্ৰশ্ন উত্থাপন হয় যেতিয়া আপোনাৰ সন্তানে কম্পিউটাৰ এটাৰ সন্মুখত AI শিকি আছে আচলতে কি AI শিকি আছে সেই কথা অভিভাৱকে জনাটো খুব প্ৰয়োজন আজি বিভিন্ন মাধ্যমেৰে এই যুৱকজনে যেতিয়া ঘটনাটো সংঘটিত কৰিছে আমাৰ সম্পূৰ্ণ বিশ্বাস তেওঁৰ অভিভাৱকে একোৱে গম নাপায় হয়তো এনেকুৱা হ'ব পাৰে যে অভিভাৱকে AI বিষয়েও নাজানে আমি এজিউম কৰিছো বাট বাস্তৱ সত্যটো কৈছো যে আজিকালিৰ যুগত এনেকুৱা ধৰণৰ উদাহৰণ আমি দেখি আছো তেনেকুৱা এটা স্থলত এই অভিভাৱকে যদি কঠিনভাৱে নিজৰ ল'ৰাজনক নিজৰ সন্তানক ঠিককৈ ডাঙৰ কৰিব নোৱাৰে সেই মানসিকতা ভৰাব নোৱাৰে যে এনেকুৱা ধৰণৰ অপৰাধ কৰাটো ভুল আজি আণ্ডাৰেজ বুলি এই ঘটনা সংঘটিত কৰিছে কালি এটা বয়স পাৰ কৰাৰ পিছত ইয়াতকৈও ভয়ানক ঘটনা সংঘটিত কৰিলে আচৰিত হ'বলগীয়া নাথাকিব কিয়নো যদি 16-17 বছৰত এয়া মানসিকতা পিছলৈ এয়া আৰু ভয়ানক হ'ব পাৰে যদি তাক নিয়ন্ত্ৰণ কৰা নহয় যদি সেই যুৱকজনক সেই যুৱতীগৰাকীক এই কথাক লৈ বুজোৱা নহয় যাৰ বাবে এখন বিদ্যালয়ও এটা কঠিন ভূমিকা পালন কৰিব লাগিব লগতে অভিভাৱকে আৰু কঠিন ভূমিকা পালন কৰিব লাগিব এই ঘটনা আজিৰ তাৰিখত এটা ডাঙৰ কথা এক্সপ'জ কৰিছে যে আমি ডাঙৰ ডাঙৰ হোৰ্ডিঙৰ আলত থকা ডাঙৰ কঠিন নিয়ম থকা বিদ্যালয়ৰ ভিতৰত এনেকুৱা ঘটনা সংঘটিত হৈ আছে য'ত আচলতে এই ঘটনা ওলাই আহিলে তাক গাত দিব চেষ্টা কৰে তাক আচলতে কঠিনভাৱে কিবা চেষ্টা কৰি কিবা ধৰণৰ ব্যৱস্থা কৰি ৰুট কৰি বা তাক আচলতে এড্ৰেছ কৰি যে আমি সমাধান কৰিব পাৰোঁ সেয়া তেওঁলোকৰ চিন্তাত নাহে মই পুনৰ এবাৰ এই ভিডিঅ'ৰ মাধ্যমেৰে DPS আৰু SFSৰ কৰ্তৃপক্ষক জনাইছোঁ যে আপোনালোকে ব্যক্তিগত বিদ্যালয় ইমান বছৰে গুৱাহাটীৰ নিচিনা জেগাত হাজাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আপোনালোকে গঢ় দিছে DPSত পঢ়া এজন যুৱক এগৰাকী যুৱতী আজিৰ তাৰিখত ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তত কাম কৰি আছে এখন বিদ্যালয় এজন ব্যক্তিৰ গড় হয় সেই বিদ্যালয়ত শিক্ষাই জীৱনৰ প্ৰত্যেকটো ক্ষণত সহায় কৰে তেনেকুৱা এটা সময়ত হাজাৰ বা লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়া DPS বা SFS এই ঘটনাৰ কঠিন ব্যৱস্থা লৈ পালে এটা সক্ৰিয় উদাহৰণ আমাৰ সমাজত দিব লাগে যে কোনো এখন বিদ্যালয়ত কোনো এগৰাকী যুৱতী বা যুৱকৰ লগত এনেকুৱা ঘটনা হ'লে বা এনেকুৱা ঘটনা সংঘটিত কৰিলে এনেকুৱা ধৰণৰ উদাহৰণ এটা হ'ব লাগে এনেকুৱা ধৰণৰ শাস্তি এটা তেওঁলোকে পাব লাগে এই গোটেই ঘটনাৰ সন্দৰ্ভত আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাব পাৰে এই কথা সজাগ কৰিব লাগে অভিভাৱকলে এই ভিডিঅ'টো প্ৰেৰণ কৰিব যাতে সম্পূৰ্ণভাৱে এইবোৰ কথা তেওঁলোকে বুজি পায় কিয়নো ডিপ ফেক সাধাৰণ বস্তু নহয় ডিপ ফেক ৰিয়েল নহয় আপোনাৰ মুখখন লৈ আনৰ শৰীৰ লগাই দিব আপোনাৰ মুখখন লৈ আনৰ শৰীৰৰ ওপৰত ভিডিঅ' বনাই দিব যাৰ আচলতে AIৰ ওপৰত জ্ঞান নাই যাৰ আচলতে এইবোৰ কথাক লৈ সজাগতা নাই তেওঁ এই কথা সত্য মানি ল'ব তেতিয়া সঁচাই আচলতে সমাজলৈ এটা ডাঙৰ বিপদ আহিব এই কথাক লৈ এবাৰ সজাগ কৰিব চেষ্টা কৰিব এই ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ